ছয়গাঁৱৰ দলৈপাৰা ৰাইজ দয়ৰহে অবৈধভাৱে মাটি দখল কৰাৰ অভিযোগ নাকচ। আজি দলৈপাৰা ৰাজ্যৰ নামঘৰত অনুষ্ঠিত এক সংবাদ মেলত ভূমি দখল অভিযোগ আৰু ৰাজ্যৰ সভাপতি বিমল হালৈ মাটিৰ দালাল বুলি কোৱা কথা ভিত্তিহীন বুলি মন্তব্য কৰে। মধ্যভোট দিছিলে সেইখিনি আমি পঞ্চায়তেই নাকচ কৰিছোঁ। অভিযোগটো আমি নহয় বুলি ক'ব বিচাৰিছোঁ, কাৰণ আমাৰ সভাপতি বিমল চালৈ তেওঁলোকে দালাল বুলি আখ্যা দিছে। সেইটো আপোনালোকক অলপ আগতে গোটেইখিনি তেওঁৰ কলেজীয়া জীৱনৰ পৰা আজিলৈ যিখিনি কৰি আছে, নানা ধৰণৰ কাম কাজত জড়িত হৈ আছে, সেই হিচাপে তেওঁক দালাল আখ্যাটো দিব নোৱাৰি বুলি আমি ৰাইজগড়হে ক'ব পাৰোঁ। তাৰপিছত সেই মাটিখিনিত তিনিজন ককাকৰ মানে বুঢ়া মানুহৰ তিনিজনৰ সেইখিনিত ভাগ আছিল, 3টা ভাগ, আৰু সেই 3টা ভাগৰ ভিতৰত এটা ভাগ এজন বুঢ়াই আমাক ৰাইজগড়ক সাধাৰাম উপাধিটো চালৈ নে দাস কিবা সেনে ধৰণৰ সাধাৰাম দাস তেওঁৰ ভাগৰ মাটিখিনি আমাৰ দলৈপাৰা ৰাইজগড়ক দখল বিক্ৰী যোগে আমাক দি দিছে। আৰু শংকৰদেৱ তিৰোভাৱ তিথিৰ দিনা আমি তেওঁলোকক লগত লৈ তেওঁলোকৰ সীমাখিনি চমজি লৈ তেওঁলোকে য'ত দেখুৱাই দিয়ে সেইখিনি চমজি লৈ আমি আৱৰিবলৈ গৈছোঁ। আৰু তেতিয়াই আমি তেওঁলোকো আহি পেলাই আমাক বাধা কৰিছে, আৰু তথাপি আমি সেইখিনি আৱৰি ৰাখিছোঁ। এতিয়ালৈ আমি অকল সাধাৰাম দাসৰ মাটিখিনিহে এক ভাগহে, 3 ভাগৰ ভিতৰত এক ভাগহে যিখিনি আমাক দিছে, আমি সেইখিনিহে আমি আৱৰি ৰাখিছোঁ। আৰু আইনৰ আশ্ৰয় চপা নাই, কাৰণ তেওঁ মাটিৰ মালিকে যি সাধাৰাম দাসৰ তেওঁলোকৰ নাতি আছে তেওঁলোকে যিহেতুকে আমাক দেখুৱাই দিব গৈছে, সীমা দেখুৱাই দিব গৈছে, বেলেগৰ মাটিটো আৰু তেওঁলোকে দেখুৱাই দিব নাযায়। তেওঁলোকৰখিনি যি দেখুৱাই দিছে সেইখিনিয়ে আমি আৱৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ বা আৱৰি ৰাখিছোঁ। মানে কি সেইদিনাখন আমাৰ ধবাৰ গাঁও লাটৰ 248 দাগ নম্বৰ পাট্টা নম্বৰ আৰু 940 আৰু 41 দাগ নম্বৰৰ মাটি মানে দলেপাৰা ৰাইজগড়ক আমাৰ পাট্টা বিক্ৰী কৰিলোঁ। আমাৰ ভাগৰ অংশটো সাধাৰাম চালৈৰ আমাৰ ককাৰ অংশটো বিক্ৰী কৰি দিলোঁ। দিয়াৰ পাছত ৰাইজে যেতিয়া আমাক দখল দিব দিলে, আমি দখল দিব গৈছিলোঁ, যাই ৰাইজক সীমাটো দেখুৱাই দিছোঁ। দিয়াৰ পাছত মানে সিহঁতে অলপ আমাৰ খুৰাৰে ল'ৰা দ্বিজেন চালৈ মানে আমাৰ খুৰা হয়, তেখেতৰ ল'ৰাকেইটাই অলপ আমাক মানে কৰিছে, দম হমকি দি মানে আমাক খেদাৰ কাৰণে বিৰাট কৰি আছিল। তাৰপিছত আমি গৈ আৰু থানাত এজাহাৰ এখন দিছিলোঁ তাৰ এগেইনষ্টে, সিহঁতৰ এগেইনষ্টে। আৰক্ষী আহিছিল, আহি মানে আমাৰ হেৰিখিনিও লৈছে, মানে তেওঁলোকে ডিটেইলছখিনি লৈছে। আৰু আৰক্ষী কৈছে নিজৰ মাটি নিজে দখল কৰক, সেনেকৈ আমাক কৰিলে আমাৰ ভাগৰখিনি ল'ব দিছিল। আৰু আমি সৰুৰ পৰা যিহেতুকে দেখিছোঁ সেই সীমাটো আমি জানোৱেই, সীমা মাটিখিনিৰ সেই হিচাপত সেই সীমাত আমি ৰাইজক দেখুৱাই দিছোঁ সেইখিনিয়ে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।